নমস্কাৰ বন্ধুসকল, আসাম হিষ্টৰীৰ ছেকেণ্ড পাৰ্টটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু ইয়াৰ আগৰ ভিডিঅ'টোত মানে পাৰ্ট 1ত আমি আলোচনা কৰি আছিলোঁ আহোমসকলৰ বিষয়ে। আপোনালোকে যদি চোৱা নাই সেই ভিডিঅ'টো চাব পাৰে। গতিকে এই ভিডিঅ'টো তেতিয়া বুজিবলৈ আৰু সুবিধা হ'ব। গতিকে আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আমি ইয়াৰ আগৰ ভিডিঅ'টোত এইকেইজন আহোমৰ স্বৰ্গদেউৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ। আৰু আমি সকলোতকৈ শেষত আলোচনা কৰিছিলোঁ চুচেংফা বা প্ৰতাপ সিংহৰ বিষয়ে। কিন্তু এই ভিডিঅ'টো আমি আৰম্ভ কৰাৰ আগতে যদি আমি আটাইকেইজন স্বৰ্গদেউৰ বিষয়ে সৰু সৰুকৈ কিছুমান চাই যাওঁ, তেনেহ'লে আমাৰ বাবে মনত ৰাখিবলৈ অতি সহজ হ'ব। তো আমি আৰম্ভ কৰোঁ প্ৰথমতে চুকাফাৰ পৰা। চুকাফা কোন আছিলে? আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক। আৰু তেওঁ অসমত কেতিয়া উপস্থিত হৈছিলেহি? 1228 চনত। আৰু তেওঁ 1253 চনত চৰাইদেউত আহোমৰ ৰাজধানী পাতিছিলে, মানে প্ৰথম ৰাজধানী। আৰু চুকাফাই কি কৰিছিলে? দুটা পদবী সৃষ্টি কৰিছিলে। সেইকেইটা কি আছিলে? বৰগোহাঁই আৰু বুঢ়াগোহাঁই। আৰু চুকাফাৰ পিছত ৰজা কোন হৈছিলে? চুতেওফা। আৰু চুতেওফাৰ বিষয়ে ইমান জনা নাযায়। তাৰপিছত কোন আছিলে? ৰজা চুখাংফা। আৰু চুখাংফাৰ বিষয়ে আমি কি পঢ়িবলৈ পাওঁ? তেওঁ কাক বিয়া কৰিছিলে? কমতা কিংডমৰ যিজন ৰজা আছিলে প্ৰতাপধ্বজৰ জীয়ৰী ৰজনীক বিয়া কৰিছিলে কোনে? চুখাংফাই। আৰু চুখাংফাৰ পিছত কোন আহিছিলে? চুতুফা। আৰু চুতুফাৰ বিষয়ে আমি কি পঢ়িবলৈ পাওঁ? হি ৱাজ কিল্ড বাই চুতীয়া কিং, চুতীয়াছ। আৰু চুতীয়াসকলে তেওঁ হত্যা কৰিছিলে। আৰু চুতুফাৰ পিছত আমি পঢ়িবলৈ পাইছিলোঁ বামুণিকৰ বা চুডাংফাৰ বিষয়ে। আৰু চুডাংফাৰ বিষয়ে আমি চাবলৈ গ'লে কি পাওঁ? তেওঁ শিঙৰি ঘৰত উঠা প্ৰথা প্ৰথমতে ষ্টাৰ্ট কৰিছিল। আৰু তেওঁ প্ৰথম আহোম ৰজা যিয়ে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিলে। আৰু তেওঁৰ পিছত আমি পঢ়িবলৈ পাইছিলোঁ চুপিমফা। আৰু চুপিমফাৰ বিষয়ে আমি এটাই জানো যে তেওঁ স্বৰ্গদেউ চুহুংমুঙৰ পিতৃয়ে। আৰু তাৰপিছত আমি পাইছিলোঁ চুহুংমুং। চুহুংমুঙৰ বিষয়ে আমি কি পঢ়িবলৈ পাওঁ? চুহুংমুঙক কি বুলি কোৱা হয়? দিহিঙীয়া ৰজা। কাৰণ তেওঁ নিজৰ ৰাজধানীখন কলৈ নিছিলে? বকতালৈ তুলি নিছিলে। আৰু বকতা ক'ত আছিলে? দিহিং নদীৰ পাৰত। সেইবাবে তেওঁক দিহিঙীয়া ৰজা বুলি কোৱা হয়। আৰু তেওঁ কি কৰিছিলে? শকয়েৰা, যিটো চাকায়েৰা আছিলে, সেইটো তেওঁ লৈছিলে। আৰু তেওঁ বৰপাত্ৰ গোহাঁই নামৰ এটা পদবী সৃষ্টি কৰিছিলে। আৰু কি কৰিছিলে? চুহুংমুঙে চুতীয়া ৰাজ্যৰ শেষৰ ৰজা নীতিপালক হত্যা কৰিছিলে। আৰু তাৰপিছত আমি পাইছিলোঁ চুকলেংমুং বা গড়গঞা ৰজা। আৰু তেওঁক কিয় গড়গঞা ৰজা বুলি কোৱা হয়? কাৰণ তেওঁ নিজৰ ৰাজধানীখন গড়গাঁৱলৈ তেওঁ তুলি নিছিলে। ক'ৰ পৰা? বকতাৰ পৰা। সেইবাবে তেওঁক গড়গঞা ৰজা বুলি কোৱা হয়। আৰু চুকলেংমুঙৰ আৰু এটা ইম্পৰ্টেণ্ট কাম কি আছিলে? তেওঁ আহোম কইন বা আহোমৰ মুদ্ৰা তেওঁ আৰম্ভণি কৰিছিলে। আৰু চুকলেংমুঙৰ পিছত আমি পঢ়িবলৈ পাইছিলোঁ খুৰা ৰজা বা চুখামফাৰ বিষয়ে। তো চুখামফা বা খুৰা ৰজা, তেওঁক লেম কিং বুলি কোৱা হয়। আৰু তেওঁৰ বিষয়ে ইমান জনা নাযায়। তাৰপিছত আমি পঢ়িবলৈ পাইছিলোঁ চুচেংফা বা প্ৰতাপ সিংহৰ বিষয়ে। আৰু প্ৰতাপ সিংহ তেওঁ যথেষ্ট কাম কৰিছিলে। তাৰ ভিতৰত আটাইতকৈ ইম্পৰ্টেণ্ট আছিলে পাইক প্ৰথা আৰু পচা ছিষ্টেম। আৰু তেওঁ বৰবৰুৱা পদবী সৃষ্টি কৰিছিলে। প্ৰথম বৰবৰুৱা আছিলে উমাই তামুলী বৰবৰুৱা। গতিকে আহক আমি ইয়াৰ পিছৰখিনি আৰম্ভ কৰোঁ। প্ৰতাপ সিংহৰ মৃত্যুৰ পিছত আহোমসকলৰ ৰজা কোন হৈছিলে? জয়ধ্বজ সিংহ। আৰু জয়ধ্বজ সিংহৰ আহোম নাম কি আছিলে? চুতামলা। দ্য ফাৰ্ষ্ট আহোম কিং অফিচিয়েলি একচেপ্টেড বৈষ্ণৱিজম। আহোমসকলৰ প্ৰথম ৰজা যিয়ে বৈষ্ণৱ ধৰ্ম প্ৰথমতে গ্ৰহণ কৰিছিলে। তেওঁ কোন আছিলে? জয়ধ্বজ সিংহ। আৰু আহোমসকলৰ প্ৰথম হিন্দু ধৰ্ম গ্ৰহণ কৰোঁতা এজন কোন আছিলে? চুডাংফা বা বামুণিকৰ। কাৰণ চুডাংফা এগৰাকী ব্ৰাহ্মণ ঘৰত তেওঁ ডাঙৰ দীঘল হৈছিল কাৰণে তেওঁ হিন্দু ধৰ্মৰ প্ৰতি যথেষ্ট তেওঁ অনুপ্ৰাণিত হৈছিল। সেইবাবে তেওঁ হিন্দু ধৰ্ম গ্ৰহণ কৰিছিলে। আৰু ঠিক সেইদৰে বৈষ্ণৱ ধৰ্ম সেই সময়ত যথেষ্ট পৰিমাণে বিস্তাৰ হৈছিলে অসমত। আৰু সেই সময়তে জয়ধ্বজ সিংহই বৈষ্ণৱিজম বা বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰিছিলে। দ্য ফাৰ্ষ্ট আহোম ৰুলাৰ টু ইনস্ক্ৰাইব কপাৰ প্লেটছ টু কমেমৰেট দ্য লেণ্ডছ গ্ৰাণ্টছ আণ্ডাৰ ডিচাইপল অফ নিৰঞ্জন দেৱ। হি গেভ লেণ্ড টু ইষ্টাব্লিছ আউনীআটী সত্ৰ। আৰু জয়ধ্বজ সিংহ প্ৰথমজন আহোম ৰুলাৰ যিয়ে ভূমি দান কৰিছিলে। আৰু সেই ভূমি দান কৰাৰ কথা তেওঁ ক'ত উল্লেখ কৰিছিলে? কপাৰ প্লেটত ইনস্ক্ৰাইব কৰিছিলে। আৰু তেওঁ ভূমি এই যে দান কৰিছিলে, কাক দান কৰিছিলে? আউনীআটী সত্ৰ নিৰ্মাণৰ বাবে। আৰু এই আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ কোন আছিলে? নিৰঞ্জন দেৱ। আৰু নিৰঞ্জন দেৱ তেখেতৰ গুৰু হিচাপে তেওঁ নিৰঞ্জন দেৱক মানিছিলে। ডিউৰিং হিজ টাইম কোচ কিং প্ৰাণনাৰায়ণ ডিক্লেয়াৰ্ড হিমছেল্ফ ইণ্ডিপেণ্ডেন্স ফ্ৰম মোগলছ এণ্ড অকুপাইড কামৰূপ। জয়ধ্বজ সিংহ ডিফিটেড দ্য কোচ আৰ্মি এণ্ড অকুপাইড গুৱাহাটী। ঠিক সেই সময়তে কোচ ৰজা প্ৰাণনাৰায়ণে নিজকে মোগলসকলৰ পৰা স্বাধীন ঘোষণা কৰিলে আৰু ঘোষণা কৰি কামৰূপ তেওঁলোকে অধিকাৰ কৰি ল'লে। কাৰণ সেই সময়ত কোচ ৰাজ্য মোগলৰ অধীনত আছিলে। কিন্তু জয়ধ্বজ সিংহই তেওঁ কি কৰিলে? গুৱাহাটী অধিকাৰ কৰি ল'লে। মানে তেওঁ কোচসকলক আক্ৰমণ কৰি হৰুৱালে আৰু গুৱাহাটী নিজৰ অধিকাৰ কৰি ল'লে। যিহেতু গুৱাহাটী পোনপ্ৰথমতে মোগলসকলৰ আণ্ডাৰত আছিলে, তো তেতিয়া ঔৰংগজেবে মানে মোগলসকলৰ ৰজা ঔৰংগজেবে দেখিলে যে গুৱাহাটী আহোমসকলে নিজৰ অধিকাৰ কৰি লৈছে। তো তেতিয়া তেওঁ কি কৰিলে? হি এপইণ্টেড মিৰ্জুমলা এজ গভৰ্ণৰ অফ বেংগল এণ্ড চেণ্ড হিম টু ৰেস্কিউ গুৱাহাটী ফ্ৰম আহোমছ। তেতিয়া তেওঁ কি কৰিলে? মিৰ্জুমলাক বেংগলৰ গভৰ্ণৰ পাতি দিলে আৰু গুৱাহাটীক আহোমৰ হাতৰ পৰা উদ্ধাৰ কৰিবলৈ তেওঁ অসমলৈ পঠিয়াই দিলে। মিৰ্জুমলা ৰিচ্ড গুৱাহাটী ইন 1662।
মিৰ্জুমলাই 1662 চনত গুৱাহাটীত উপস্থিত হৈ গ'ল। আৰু তেওঁ আহোঁতে কাক লগত লৈ আহিছিলে? শিখসকলৰ যিজন গুৰু আছিলে নাইন্থ, তেওঁ কোন আছিলে? গুৰু টেগ বাহাদুৰ। নাইন্থ গুৰু টেগ বাহাদুৰক তেওঁ লৈ আহিছিলে। আৰু মিৰ্জুমলাই অসম আহি যেতিয়া তেওঁ ৰজাক আক্ৰমণ কৰিবলৈ আহিছিলে, সেই সময়তে ৰাজা অফ দাৰাং এণ্ড ডিমৰুৱা জইন মিৰ্জুমলা এগেইনষ্ট আহোম। অসমৰে এজন ৰজা দৰং আৰু ডিমৰুৱাৰ সেই ৰজাসকলে মিৰ্জুমলাক সহায় কৰিলে এই জয়ধ্বজ সিংহৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ। মিৰ্জুমলাই এটেক্ট গুৱাহাটী এণ্ড অকুপাইড যোগীঘোপা, দেন এডভান্স টু গড়গাঁও। মিৰ্জুমলাই প্ৰথমতে আহি কি কৰিলে? গুৱাহাটী এটেক কৰি দিলে আৰু তেওঁ যোগীঘোপালৈকে তেওঁ অধিকাৰ কৰি ল'লে নিজৰ। আৰু পিছত তেওঁ কি কৰিলে? গড়গাঁও, যিখন ৰাজধানী আছিল আহোমৰ, গড়গাঁৱলৈ তেওঁ এডভান্স কৰিবলৈ ষ্টাৰ্ট কৰিলে। তেতিয়া যিহেতু জয়ধ্বজ সিংহই দেখিলে যে মিৰ্জুমলাই যথেষ্ট সৈনিকসকলক লৈ তেওঁ নিজৰ ৰাজধানীৰ ফালে আহি আছে, তেতিয়া জয়ধ্বজ সিংহই কি কৰিলে? নিজকে চৰাইদেউলৈ তেওঁ পলাই লৈ গ'ল, মানে চৰাইদেউলৈ তেওঁ পলাই গ'ল। আৰু তেওঁ কি কৰিলে? সেইবাবে তেওঁক ডেটছ হোৱাই হি ৱাজ কল্ড এজ ভগনীয়া ৰজা, আৰু সেই পলোৱাৰ বাবে তেওঁক ভগনীয়া ৰজা বুলিও কোৱা হয়। মিৰ্জুমলাই কেপচাৰ্ড দ্য কেপিটেল গড়গাঁও ইন মাৰ্চ 1662। মিৰ্জুমলাই আহোমসকলৰ ৰাজধানী গড়গাঁও অধিকাৰ কৰি ল'লে কেতিয়া? 1662 চনৰ মাৰ্চ মাহত। বিকজ অফ মনচুন দেয়াৰ ফুড ছাপ্লাই এণ্ড কমিউনিকেশ্যন ৱাজ ব্লক। যি সময়ত মিৰ্জুমলাই গড়গাঁও অধিকাৰ কৰি ল'লে, সেই সময়ত মিৰ্জুমলাই ভাবিছিলে যে আৰু তেওঁ আগলৈ যাব, কিন্তু সেই সময়ত কি হ'ল? অসমত বাৰিষা ষ্টাৰ্ট হৈ গ'ল, আৰু বাৰিষাৰ ফলত ইমানেই পানী আৰম্ভ হৈ গ'ল অসমত যে মোগলসকলৰ ফুড ছাপ্লাই আৰু কমিউনিকেশ্যন সম্পূৰ্ণৰূপে ব্লক হৈ থাকিলে। তাৰ বাবে মোগলসকলে আগলৈও যাব নোৱাৰা হ'ল, পিছলৈও যাবলৈ নহ'ল। তো তেতিয়া কি হ'ল? আহোম সৈনিকসকলে মনে মনে ৰাতি আহি এই মোগলসকলক মাজে মাজে আক্ৰমণ কৰি থাকে, যিটো গৰিলা ৱাৰফেয়াৰ বুলি কোৱা হয়, মানে গৰিলা টেকনিক বুলি কোৱা হয়। মানে মনে মনে আহে কেইজনমানে, আহি পেলাই এটেক কৰি মাৰি কৰি আকৌ গুচি যায় গ'লো মনে মনে। তো তেনেকৈ মিৰ্জুমলা আৰু তেওঁৰ মোগল সৈনিকসকলক মানে ডিষ্টাৰ্ব কৰি আছিলে। আৰু তাৰ নেতৃত্ব কোনে দিছিলে? আহোমসকলৰ এই বুঢ়াগোহাঁই, আটন বুঢ়াগোহাঁই। তো তাৰপিছৰখিনি চাওঁ আহক। যেতিয়া আহোম সৈনিকসকলে মাজে মাজে মানে প্ৰায় ৰাতি আহি পেলাই মোগলসকলক আক্ৰমণ কৰি আছিলেহি, তাৰ বাবে মিৰ্জুমলাৰ যথেষ্ট পৰিমাণৰ ক্ষতি হৈছিলে। মিৰ্জুমলাই একো কৰিব পৰা নাছিলে, কাৰণ বানপানী হৈ গৈছিলে সেই সময়ত। কিন্তু ঠিক সেই সময়তে জয়ধ্বজ সিংহই, যিয়ে তেওঁ পলাই গৈ চৰাইদেউত তেওঁ বাহৰ পাতি আছিলে, কিন্তু তেওঁ নিজৰ ৰাজধানী গড়গাঁৱত কি হৈছিলে তেওঁ খবৰ পোৱা নাছিলে। তেওঁ ভাবিছিল যে যদি মই অতি সোনকালে এটা চুক্তি প্ৰস্তাৱ বা শান্তি প্ৰস্তাৱ মই মিৰ্জুমলালৈ প্ৰেৰণ কৰোঁ, তেনেহ'লে মিৰ্জুমলাই তেওঁৰ ৰাজধানী এৰি দিব। তো তেওঁ এটা শান্তি চুক্তিৰ বাবে তেওঁ ৰিকুৱেষ্ট পঠিয়ালে, আৰু মিৰ্জুমলাই সেই সুযোগ পাই তেওঁ কি কৰিলে? ঘিলাজাৰী ঘাটৰ সন্ধি কৰিলে, আৰু তাক কি বুলি কোৱা হয়? দ্য ট্ৰিটি অফ ঘিলাজাৰী ঘাট। আৰু ইয়াক কেতিয়া, এই সন্ধিটো কেতিয়া হৈছিলে? 1663 চনত। আৰু এই চুক্তিত আহোমসকলৰ ফালৰ পৰা কোনে চুক্তিত স্বাক্ষৰ কৰিছিলে? আহোমসকলৰ আটন বুঢ়াগোহাঁই। আৰু মোগলসকলৰ ফালৰ পৰা কোন আছিলে? দিলিৰ খান। আৰু এই ঘিলাজাৰী ঘাটৰ সন্ধিত কিনো আছিলে আমি চাওঁ। আহোম কিং এণ্ড টিপামৰ কিং চেণ্ট দেয়াৰ ডাটাৰ টু মোগল হাৰিম। ৰমণী গাভৰু ৱাজ গিভেন টু মেৰিজ উইথ আজামতাৰা, চন অফ ঔৰংগজেব। আৰু এই চুক্তিৰ মতে আহোমৰ ৰজা আৰু টিপামৰ ৰজাই তেওঁলোকৰ নিজৰ এগৰাকীকৈ জীয়েকক মোগলসকলৰ হাৰিমলৈ পঠিয়াব লাগিব। আৰু সেই চুক্তি মতে ৰমণী গাভৰু, যি আছিল জয়ধ্বজ সিংহৰ জীয়ৰী, মাত্ৰ 6 বছৰ হৈছিল সেই সময়ত, তেওঁক কালৈ বিয়া দিছিল? আজমতৰালৈ। তেওঁক লগে লগে বিয়া দিয়া হোৱা নাছিলে, কিন্তু তেওঁক মোগলৰ হাৰমলৈ পঠিয়াই দিছিল। তাৰ 5 বছৰ পিছত তেওঁ এই ঔৰংগজেবৰ পুত্ৰ আজমতৰাৰ সৈতে বিবাহ হৈছিল। ৰেগুলাৰলি এনুৱেল পে অফ 20 এলিফেণ্টছ টু মোগলছ। আৰু সেই চুক্তিৰ মতে আহোম ৰজাই বছৰি 20টাকৈ হাতী মোগলসকলক প্ৰেৰণ কৰিব। ৰমণী গাভৰু, দ্য ডাটাৰ অফ জয়ধ্বজ সিংহ, অলছ' ন'ন এজ নানচেং। এই ৰমণী গাভৰুৰ আন এটা নাম কি আছিলে? নানচিং আছিলে। আৰু যেতিয়া তেওঁ আজমতৰালৈ বিয়া হৈছিলে, তেতিয়া তেওঁৰ মুছলিম নামটো কি আছিলে? ৰহমত বানু বেগম। আৰু এই ৰহমত বানু বেগম বা ৰমণী গাভৰু আৰু আজমতৰাৰ পৰা যিটো এটা সন্তান জন্ম হৈছিলে, সেই সন্তানটোৰ নাম কি আছিলে? আজম শ্বাহ। আৰু এই ৰমণী গাভৰুৰ মাতৃ কোন আছিলে? পাখৰি গাভৰু। আৰু পাখৰি গাভৰু কোন আছিলে? ৱাইফ অফ জয়ধ্বজ সিংহ। জয়ধ্বজ সিংহ বা ৰজাৰ ৱাইফ আছিলে পাখৰি গাভৰু। আৰু পাখৰি গাভৰু কাৰ জীয়ৰী আছিলে? ডাটাৰ অফ মোমাই তামুলী। মোমাই তামুলী বৰবৰুৱাৰ জীয়ৰী আছিলে কোন? পাখৰি গাভৰু। আৰু তেওঁলোকৰ সন্তান কোন আছিলে? ৰমণী গাভৰু। ঘিলাজাৰী ঘাটৰ সন্ধি মতে যিহেতু জয়ধ্বজ সিংহ তেখেতৰ জীয়ৰী ৰমণী গাভৰুক মোগলৰ হাৰিমলৈ পঠিয়াবলগীয়া হৈছিলে, তাৰ বাবে তেওঁ যথেষ্ট পৰিমাণে অপমানিত হৈছিল। আৰু সেই অপমানৰ ক্ষোভত জয়ধ্বজ সিংহই তেওঁ কিছুদিনৰ ভিতৰতে তেওঁ বেমাৰত মৃত্যুবৰণ হৈছিল। আৰু সেই মৃত্যুৰ আগে আগে কিন্তু তেওঁ চক্ৰধ্বজ সিংহ, যি তেওঁ পিছত ৰজা হ'বলগীয়া আছিলে, তেখেতক তেওঁ কৈ গৈছিল যে তেওঁ যাতে এই মোগলসকলক তাৰ প্ৰতিশোধ লয়। তো এতিয়া আমি চাওঁ আহক চক্ৰধ্বজ সিংহৰ বিষয়ে। চক্ৰধ্বজ সিংহৰ আহোম নেম বা আহোমৰ নাম কি আছিলে? তেওঁ চুপুংমুং। আৰু এই বৰফুকন পদবীত তেওঁ কাক নিযুক্তি দিলে? লাচিতক।
He appointed Lasit Deka as new বৰফুকন. Lasit was son of মোমাই তামুলী বৰবৰুৱা। আৰু লাচিত বৰফুকন কোন আছিলে? মোমাই তামুলী বৰবৰুৱাৰ পুত্ৰ আছিলে। আৰু লাচিত was born in 1622. লাচিত বৰফুকনৰ কেতিয়া জন্ম হৈছিলে? 1622 চনত। লাচিত captured গুৱাহাটী in 1667. আৰু লাচিত বৰফুকন হৈ কি কৰিলে? তেওঁ যি গুৱাহাটী মোগলৰ অধীনত আছিলে, সেই গুৱাহাটী তেওঁ অধিকাৰ কৰি ল'লে। আৰু সেই গুৱাহাটী অধিকাৰ কৰা দেখি মোগলৰ ৰজা ঔৰংগজেবে কি কৰিলে? ঔৰংগজেব এপইণ্টেড ৰাম সিং টু ৰিকেপচাৰ গুৱাহাটী ফ্ৰম আহোম। আৰু ঔৰংগজেবে ৰাম সিংহক তেওঁ সেনাপতি পাতি তেওঁ এই গুৱাহাটী উদ্ধাৰ কৰিবলৈ পঠিয়াই দিলে। লাচিত অপেন নেগচিয়েশ্যন টু ৰাম সিং টু বাই চাম টাইম। আহোম চলজাৰ্ছ নট ফুলি প্ৰিপেয়াৰ্ড ফৰ ৱাৰ বাট মোগলছ মাৰ্চ টু হাজো। যেতিয়া ৰাম সিংহই তেওঁ অসমলৈ আহিছিলে যুদ্ধ কৰিবলৈ আহোমসকলৰ লগত, তো তেতিয়া আহোম সেনা সম্পূৰ্ণৰূপে তৈয়াৰ হৈ নাছিলে যুদ্ধৰ বাবে। তাৰ বাবে লাচিত বৰফুকনে কি কৰিলে? তেওঁ যাতে কিছু সময় নষ্ট কৰিব পাৰে, তাৰ বাবে তেওঁ খটকি পঠিয়ালে ৰাম সিংহলৈ। আৰু তেওঁ এই বুলি কৈ পঠিয়ালে যে গুৱাহাটী এই মোগলসকলৰে হয়। তাত এই গুৱাহাটীখন কোচসকলে অধিকাৰ কৰাৰ বাবেহে তেওঁলোকে এই গুৱাহাটী মানে কোচসকলৰ পৰা তেওঁক উদ্ধাৰ কৰি মোগলৰ হেণ্ডঅভাৰ কৰিব। তো যাতে ৰাম সিংহই আহোমসকলক আক্ৰমণ কৰাৰ কোনো দৰকাৰ নাই। ৰাম সিংহই ভাবিলে যে লাচিত বৰফুকনে সঁচা কথাই কৈছে। কিন্তু সেই কামটো কৰোঁতে যিখিনি সময় লাগিলে, সেই সময়খিনিৰ ভিতৰতে আহোমসকলে যথেষ্ট পৰিমাণৰ দুৰ্গ বা গড় নিৰ্মাণ কৰিলে, যাতে ৰাম সিংহই মানে এটেক কৰিব নোৱাৰে। কিন্তু সেই সময়তে কি হ'ল? ৰাম সিংহই চেলেঞ্জ কৰিলে ৰজা চক্ৰধৰ সিংহক টু ছিংগল কম্বেট। তেওঁ আহোমসকলৰ ৰজা চক্ৰধৰ সিংহক ক'লে যে তেওঁ ৰজাই যদি আহি পেলাই ৰাম সিংহৰ লগত অকলে যুদ্ধ কৰিব পাৰে, মানে অকলে কাজিয়া লাগি হৰুৱাব পাৰে, তেনেহলে ৰাম সিংহই সৈনিকসকলক লৈ পুনৰ উভতি যাব, মানে গুৱাহাটী তেওঁ অধিকাৰ নকৰে। কিন্তু চক্ৰধৰ সিংহই এই কথা শুনি যথেষ্ট খং উঠিলে। আৰু তেওঁ এই বুলি কৈ পঠিয়ালে যে চক্ৰধৰ সিংহ এজন ৰজা হয় আৰু ৰাম সিংহ এজন ৰজা নহয়। তো গতিকে তেওঁৰ লগত যুদ্ধ কেতিয়াও কৰিব নোৱাৰে, মানে যুদ্ধ নকৰে। কিন্তু চক্ৰধৰ সিংহই ইমান খং উঠিলে, তেওঁ কি কৰিলে? তেওঁ নিৰ্দেশ দিলে যে আহোম সেনাক যাতে তেওঁ আক্ৰমণ কৰে মোগলসকলৰ ওপৰত। কিন্তু সেই সময়ত তেওঁলোকে যুদ্ধৰ বাবে ফুলি প্ৰিপেয়াৰ হোৱা নাছিলে। তো মোগল আৰু আহোমসকলৰ মাজত আলাবৈ নামৰ জেগাডোখৰত যুদ্ধ হয়। চ' দে ফাউট বেটেল অফ আলাবৈ ইন 1669। আৰু আলাবৈ নামৰ যুদ্ধখন ক'ত হৈছিলে? 1669 চনত হৈছিলে। 10,000 Assamese soldiers lost their lives in this battle. After this war, চক্ৰধৰ সিংহ died. আৰু এই আলাবৈ যুদ্ধখন ক'ত হৈছিলে? এখন সমতল ভূমিত হৈছিলে। আৰু সেই সমতল ভূমিত মোগলসকলে যথেষ্ট পৰিমাণে তেওঁলোকৰ সৈনিক লৈ আহিছিলে আৰু অতিকৈ শক্তিশালী আছিলে মোগলসকল। গতিকে তেনেকুৱা সমতল ভূমি মোগলসকলক হৰুৱা যথেষ্ট পৰিমাণে কঠিন আছিলে। তো গতিকে সেই আলাবৈৰ যুদ্ধত আহোমসকলৰ 10,000 সৈন্য প্ৰাণ হেৰুৱাবলগীয়া হৈছিলে। আৰু এই যুদ্ধৰ পিছতে চক্ৰধৰ সিংহৰ মৃত্যু হৈছিল। চক্ৰধৰ সিংহৰ মৃত্যুৰ পিছত ৰজা হৈছিলে উদয়াদিত্য সিংহ। উদয়াদিত্য সিংহৰ আহোম নাম কি আছিলে? চুন্নাটফা, অলছ' ন'ন এজ মাজু গোহাঁই। তেওঁক কি বুলি কোৱা হৈছিলে? মাজু গোহাঁই বুলিও কোৱা হৈছিলে। আৰু আলাবৈ যুদ্ধ সমাপ্ত হোৱাৰ পিছত ৰাম সিংহই কি কৰিছিলে? হি চেণ্ট প্ৰপ'জেল টু আহোম কিং টু একচেপ্ট দ্য ট্ৰিটি অফ অছুৰৰ আলিজ বাউণ্ডাৰী বিটুইন আহোমছ এণ্ড মোগল। ৰাম সিংহই কি প্ৰপ'জেল পঠিয়াইছিলে আহোমসকললৈ? যে এই অসুৰৰ আলি চুক্তি মতে যিটো আহোম আৰু মোগলসকলৰ মাজত সীমা আছিলে, সেই সীমা যাতে পুনৰ নিৰ্ধাৰণ হৈ থাকক, সেইবুলি ৰাম সিংহই আহোমসকললৈ এটা প্ৰপ'জেল পঠিয়াইছিলে। কাৰণ সেই সময়ত ৰাম সিংহৰ হাততো আৰ্মি যথেষ্ট পৰিমাণে কমি গৈছিল। কিন্তু সেই সময়তে মোগলৰ ৰজাৰ পৰা এক প্ৰকাৰৰ ৰিইনফৰ্চমেণ্ট পালে সেই ৰাম সিংহই। তো ৰাম সিংহই উভতি যোৱাৰ পৰিৱৰ্তে তেওঁ ভাবিলে যে পুনৰ যুদ্ধ কৰা যায় আৰু যুদ্ধ কৰি মানে অসম অধিকাৰ কৰা যায়। তো তাৰ বাবে কি হ'ল? দ্য বেটেল অফ শৰাইঘাট ফাউট ইন 1671। 1671 চনত শৰাইঘাটৰ যুদ্ধ হ'ল। উদয়াদিত্য সিংহ চেণ্ট 20,000 আৰ্মি আণ্ডাৰ আটান বুঢ়াগোহাঁই। আৰু আটান বুঢ়াগোহাঁইৰ আণ্ডাৰ উদয়াদিত্য সিংহই 20,000 সৈনিকক পঠিয়ালে। আৰু ঠিক সেই সময়তে লাচিত বৰফুকন যথেষ্ট পৰিমাণে বেমাৰত তেওঁ বিচনাত তেওঁ পৰি আছিলে। কিন্তু যেতিয়া দেখিলে যে ৰাম সিংহই তেওঁ যুদ্ধৰ কাৰণে আগবাঢ়ি আহিছে, সেই সময়ত আহোমৰ সেনাসকলে বহুত পিছ হুহুকি গৈছিল। তো লাচিত বৰফুকনে কি কৰিলে? যে তেওঁ 6খন ৱাৰ ভেছেলছ লৈ, 6খন তেওঁ যুদ্ধ সজ্জিত নাও লৈ তেওঁ যুদ্ধৰ বাবে আগবাঢ়ি আহিলে সেই বেমাৰৰ কাৰণে। আৰু তেওঁ এই বুলি ক'লে যে আহোম সৈনিকসকলক যাতে তেওঁলোকে যাতে পলাই গৈ ৰজাক যাতে কয় যে লাচিত বৰফুকনে মানে মোগলসকলৰ লগত যুদ্ধ কৰি প্ৰাণ হেৰুৱালে, বা লাচিত বৰফুকনে নিজৰ ডিউটি সম্পূৰ্ণ কৰিলে। তো লাচিত বৰফুকনৰ কথা শুনি আহোম সেনাসকলে তেওঁলোকে মনত যথেষ্ট পৰিমাণে জোৰ পালে আৰু তেওঁলোকো যুদ্ধৰ বাবে আগবাঢ়ি আহিলে। আৰু সেই শৰাইঘাটৰ যুদ্ধ তেওঁলোকৰ মাজত সংঘটিত হ'ল। আৰু সেই যুদ্ধৰ পিছত ৰিজাল্ট কি হ'ল? আফটাৰ দ্য ৱান অফ
শৰাইঘাট ৱাৰ আহোম কনচলিডেটেড দেয়াৰ এক্সটেনশ্যন অফ কিংডম আপ টু মানস ৰিভাৰ। আৰু এই শৰাইঘাটৰ যুদ্ধ ক'ত হৈছিলে? ব্ৰহ্মপুত্ৰ নদীত। আৰু যিহেতু ব্ৰহ্মপুত্ৰ নদীত হৈছিলে তাৰ বাবে মোগলসকলে নৌসেনাৰ জৰিয়তে যুদ্ধ কৰিবলগীয়া হৈছিলে। যিহেতু মোগলসকলৰ নৌসেনা যথেষ্ট পৰিমাণে শক্তিশালী নাছিলে তাৰ বাবে আহোমসকলে অতি সহজতে এই মোগলসকলক হৰুৱাবলৈ সক্ষম হয়। আৰু এই শৰাইঘাটৰ যুদ্ধৰ জিকাৰ পিছত আহোম আৰু মোগলসকলৰ মাজৰ সীমা কলৈ নিৰ্ধাৰণ হয়? মানস নদীলৈকে। After Lasit died, he was succeeded by his elder brother নিমাতী। আৰু লাচিত বৰফুকনৰ তাৰ ঠিক এই শৰাইঘাট যুদ্ধৰ 2 বছৰৰ পিছত মৃত্যু হৈ যায়। আৰু মৃত্যুৰ পিছত সেই বৰফুকনৰ জেগাত কোনে পায়? এই লাচিত বৰফুকনৰ ভাতৃ বা তেওঁৰ ককায়েক লালুক ওলায়, বা তেওঁৰ প্ৰথম নাম কি আছিলে? নিমাতী আছিলে। লাচিত বৰফুকনৰ মৃত্যুৰ কেইবছৰমানৰ পিছতে আহোম ৰাজবংশত কিছুমান ৰাজনৈতিক উত্থান পতনে দেখা দিছিলে। আৰু সেইসমূহ কি আছিলে? চাওঁ আহক। ৰজা উদয়াদিত্য সিংহক হত্যা কৰা হৈছিলে। আৰু তেওঁক কোনে হত্যা কৰিছিলে? হি ৱাজ কিল্ড বাই হিজ younger brother চুকলাংফা উইথ দেবেৰা হাজৰিকা। আৰু এই ৰজা উদয়াদিত্য সিংহক হত্যা কৰিছিলে তেওঁ কোনে? তেওঁৰ ভাতৃয়ে। আৰু কাৰ সৈতে লগ লাগি? দেবেৰা হাজৰিকাৰ সৈতে লগ লাগি। আৰু এই চুকলাংফা বা চুকলাংফাৰ হিন্দু নাম কি আছিলে? ৰামধৰ সিংহ। আৰু উদয়াদিত্য সিংহক হত্যা কৰাৰ পিছত চুকলাংফা বা ৰামধৰ সিংহই নিজকে ৰজা ঘোষণা কৰিলে। আৰু ৰজা ঘোষণা কৰাৰ পিছত তেওঁ কি কৰিলে? এই যিজন দেবেৰা আছিলে, যাৰ নাম প্ৰথমতে কি আছিলে? লেচাই হাজৰিকা। আৰু সেই দেবেৰাক বৰবৰুৱা পাতি দিলে। আৰু বৰবৰুৱা অহাৰ পিছত দেবেৰা যথেষ্ট পৰিমাণৰ তেওঁ পাৱাৰফুল হৈ উঠিল। কিন্তু দেবেৰা কজ ডেথ ৰামধৰ সিংহ পয়জন টু ডেথ। আৰু দেবেৰাই কি কৰিলে? ৰামধৰ সিংহকো এই পয়জন দি মাৰি পেলালে। দেন হি প্লেচড চুহুং এজ হিজ কিং। আৰু তাৰপিছত তেওঁ কি কৰিলে? চুহুং বোলা এজনক তেওঁ ৰজা পাতি দিলে। When Suhung also became rebellious, he also killed Suhung. আৰু যেতিয়া তেওঁ দেখিলে যে তেওঁৰ বিৰুদ্ধে তেওঁ ৰেবেল কৰিবলৈ ষ্টাৰ্ট কৰিলে, তেতিয়া তেওঁ চুহুঙকো হত্যা কৰি দিলে। চুহুং became shortest reigned king in 21 days. আৰু চুহুং আছিলে আহোমসকলৰ আটাইতকৈ কম দিন ৰাজত্ব কৰা ৰজা। মাত্ৰ তেওঁ 21 দিনহে তেওঁ ৰাজত্ব কৰিছিলে। আৰু তাৰপিছত দেবেৰাই কি কৰিলে? আফটাৰ চুহুং দেবেৰা প্লেচড গোবৰ এজ কিং। আৰু দেবেৰাই তেতিয়া কি কৰিলে? চুহুঙৰ পিছত গোবৰ বুলি কোৱা এজনক ৰজা পাতি দিলে। হি বিলংছ টু টুংখুঙীয়া ক্লেন। আৰু গোবৰ আছিলে টুংখুঙীয়া ফৈদৰ। দেবেৰাই যেতিয়া গোবৰক ৰজা পাতি দিলে, তেতিয়াতো ৰজা পতাৰ পিছত দেবেৰাই নিজকে ডে ফেক্টৰ ৰুলাৰ হিচাপে তেওঁ বনাই ল'লে নিজকে। মানে দেবেৰাইতো গোবৰক ৰজা বনালে, কিন্তু নামতহে গোবৰ ৰজা আছিলে। কিন্তু শাসন কোনে চলাই আছিলে? দেবেৰাই চলাইছিলে। দেবেৰাই যি মন যায় তাকে কৰিছিলে। যাকে মন যায় তেওঁ তাকেই তেওঁৰ নিজৰ পদৰ পৰা তেওঁ অপসাৰণ কৰিছিলে, বা যাকে মন যায় তাকেই তেওঁ হত্যা কৰিছিলে। ঠিক সেইদৰে দেবেৰাৰ মানে অত্যাচাৰ বাঢ়ি গৈছিল। ঠিক এই দেবেৰাৰ অত্যাচাৰৰ কথা সকলোৱে গম পাইছিলে। সেই সময়ত কি কৰিছিলে? আহোমসকলৰ যিজন বুঢ়াগোহাঁই আছিলে, আটন বুঢ়াগোহাঁই, এলং উইথ বৰফুকন কিল্ড দেবেৰা এণ্ড গোবৰ। সেই সময়ত কি কৰিলে? দেবেৰা আৰু গোবৰক আটন বুঢ়াগোহাঁই হত্যা কৰি দিলে। আৰু সেই হত্যা কৰাৰ সময়ত গোবৰে মাত্ৰ শাসন কৰা 24 দিন হৈছিলেহে ৰজা হোৱা। গোবৰো সেই চুহুঙৰ দৰে মাত্ৰ কেইবাদিনৰহে ৰজা আছিলে। আটন বুঢ়াগোহাঁই ৰিফিউজ টু বিকাম কিং। যেতিয়া গোবৰকো হত্যা কৰি দিলে আটন বুঢ়াগোহাঁই, তেতিয়া আহোমসকলৰ মাজত ৰজা হবলৈ কোনো নাছিলে। আৰু সকলোৱে কৈছিলে যে আটন বুঢ়াগোহাঁই তেওঁৱেই যাতে ৰজা হয়। কিন্তু আটন বুঢ়াগোহাঁই তেওঁ নিজকে ৰজা হবলৈ মান্তি নহল। দেন দে প্লেচড চুজিনফা এজ দেয়াৰ কিং। হিজ হিন্দু নেম ইজ অৰ্জুন। আৰু এই চুজিনফাক তেওঁলোকে কি কৰিলে? ৰজা পাতি দিলে। বাট চুজিনফা ৰেবেল এগেইনষ্ট আটন বুঢ়াগোহাঁই, চ' হি ৱাজ কিল্ড বাই আটন। আৰু যেতিয়া চুজিনফাক তেওঁ ৰজা পাতি দিলে, আৰু চুজিনফাই পিছত নিজেই আটন বুঢ়াগোহাঁইৰ বিৰুদ্ধে তেওঁ ৰেবেল কৰিবলৈ ললে, বিদ্ৰোহ কৰিব ললে, তো তেতিয়া কি কৰিলে? আটনে সেই চুজিনফাকো হত্যা কৰি দিলে। দে প্লেচড এ গ্ৰেণ্ডছন অফ ফৰ্মাৰ কিং চুডাইফা, অলছ' ন'ন এজ তেজ সিংহ অৰ পৰ্বতীয়া ৰজা। আৰু এই চুজিনফাক হত্যা কৰাৰ পিছত আটন বুঢ়াগোহাঁই কি কৰিলে? চুডাইফা বুলি কোৱা এজনক ৰজা পাতি দিলে। আৰু এই চুডাইফাক কি বুলি কোৱা হয়? তেজ সিংহ বুলিও কোৱা হয়, বা পৰ্বতীয়া ৰজা বুলিও কোৱা হয়। At this time, Laluk Sula Borpokon wants to become de facto ruler. With the help of Mughals, he killed Atan Burhagohai because Laluk Sula was dismissed by Atan Burhagohai in Guwahati. ঠিক সেইটো সময়তে লালুক ফুলা বৰফুকন কি কৰিছিলে? তেওঁ গুৱাহাটীত তেওঁ চোৱা চিতা কৰি আহিছিলে। মানে গুৱাহাটী অঞ্চলত দায়িত্ব দি থোৱা হৈছিলে লালুক ফুলাক। কিন্তু লালুক ফুলা বৰফুকনে তেওঁ নিজকে যথেষ্ট পৰিমাণে ক্ষমতাশালী গণ্য কৰি তেওঁ নিজৰ মতে সকলো কাম চলাই গৈছিলে ৰজাক নোসোধাকৈ। তো তেতিয়া কি কৰিলে? আটন বুঢ়াগোহাঁই এই লালুক ফুলাক তেওঁ বৰফুকন পদৰ পৰা ক্ষমতাচ্যুত কৰি দিলে। আৰু সেই লাজে অপমানে লালুক ফুলাই কি কৰিলে? তেওঁ মোগলসকলৰ সহায় বিচাৰিলে। আৰু তেওঁ কি কৰিলে? সেই সময়ত মোগলৰ ৰজা ঔৰংগজেবৰ পুত্ৰ আজমতৰাৰ সহায় ললে। আৰু আজমতৰাক তেওঁ কলে যে তেওঁ যদি আটন বুঢ়াগোহাঁইক হত্যা কৰিব পাৰে, তেনেহলে
গুৱাহাটী পুনৰ মোগলসকলৰ অধীনত গুচি যাব। তো তেতিয়া কি কৰিলে, মোগলসকলে লালুকোলাক সহায় কৰিলে আৰু লালুকোলাই আহি কি কৰিলে, আজান বুঢ়াগোহাঁইক হত্যা কৰি দিলে। দ্য ৰাইজ অফ লালুকচোলা। আৰু লালুকচোলাৰ বিষয়ে আমি কিছুমান কথা জানিব লাগিব। হি ৱাজ ইল্ডাৰ ব্ৰাদাৰ অফ লাচিত বৰফুকন। লাচিত বৰফুকনৰ তেওঁ ইল্ডাৰ ব্ৰাদাৰ আছিলে, মানে ককায়েক আছিলে। লালুকচোলা বট ইন এ 14 years old প্ৰিন্স নেম সৰুগোহাঁই। আৰু লালুকচোলাই কি কৰিলে, আতন বুঢ়াগোহাঁইক তেওঁ হত্যা কৰাৰ পিছত 14 বছৰীয়া এজন সৰু ল'ৰা, সৰুগোহাঁই নামৰ এজন ল'ৰা তেওঁ ৰজা পাতি দিলে। দ্য সৰুগোহাঁই নউন এজ ল'ৰা ৰজা। আৰু সেই সৰুগোহাঁইকে কি বুলি কোৱা হয়, ল'ৰা ৰজা বুলি কোৱা হয়, কাৰণ তেওঁ 14 বছৰ বয়সতে ৰজা হৈছিলে। আৰু এই ল'ৰা ৰজাৰ আহোম নাম কি আছিলে, চুলিকফা। চুলিকফাৰ হিন্দু নাম কি আছিলে, ৰত্নধ্বজ সিংহ। লালুকচোলা বৰফুকন গেভ হিজ ডাটাৰ টু মেৰিজ ল'ৰা ৰজা। লালুকচোলা বৰফুকনে ভাবিলে যে তেওঁ যদি নিজৰ জীয়েকক এই চুলিকফা বা ৰত্নধ্বজ সিংহলৈ বিয়া দিব পাৰে, তেনেহ'লে তেওঁ ক্ষমতা বৃদ্ধি হৈ যাব। তেওঁৰ বাবে তেওঁ কি কৰিলে, নিজৰ জীয়েকক বিয়া দি দিলে ৰজালৈ। হি গেভ নিউ প্ৰিন্সিপাল টু আহোম কিংশ্বিপ ডেট এনি ডিফৰ্মিটি উড নট বি ইলিজিবল টু বিকাম কিং। মানে তেওঁ এটা নিয়ম কৰি দিলে যে আহোমসকলৰ ৰজা হ'বলৈ, যে শৰীৰত যিকোনো পৰিমাণৰ অংগক্ষত থাকিলে বা যিকোনো পৰিমাণৰ যদি ডিফৰ্মিটি থাকে, তেনেহ'লে সেই ৰাজকুমাৰজনে ৰজা হ'ব নোৱাৰিব। আৰু সেই বুলি তেওঁ কি কৰিলে, হি কিল্ড সেভাৰেল হাণ্ড্ৰেডছ অফ প্ৰিন্স। আৰু তেওঁ মানে 100 জনতকৈ বেছি প্ৰিন্সক তেওঁ ঘূণীয়া কৰি দিলে বা কিছুমানক তেওঁ হত্যা কৰি দিছিল। কাৰণ লালুকচোলাই ভাবিছিল যে ৰজা হ'বলৈ যিগৰাকী ৰজা হ'ব তেওঁ মন পচন্দৰ হ'ব লাগিব, গতিকে তেওঁ ৰজা নিজৰ মতেহে পাতিব। সেইবাবে তেওঁ সকলো প্ৰিন্সকে তেওঁ অংগক্ষত বা ঘূণীয়া কৰি দিছিল। আৰু সেই সময়ত লালুকচোলাৰ মেইন টাৰ্গেট কোন আছিলে, গদাপাণি। কাৰণ গদাপাণি সেই সময়ত ৰজা হোৱাৰ বাবে আটাইতকৈ যোগ্য আছিল, এফিচিয়েণ্ট আছিলে। কিন্তু গদাপাণিক তেওঁ বিচাৰি পোৱা নাছিলে। আৰু এই গদাপাণিনো কোন আছিলে, গদাপাণি আছিলে চন অফ গোবৰ। মানে এই যে গোবৰ ৰজা আছিলে, যিয়ে 24 দিনৰ বাবে ৰজা হৈছিলে, যাক দেবেৰাই ৰজা পাতি দিছিলে, সেই গোবৰৰ পুত্ৰই আছিলে কোন, গদাপাণি। লালুকচোলা became de facto ruler and became more powerful. The chief nobles and officers are agitated by his activities. আৰু লালুকচোলা বৰফুকন অতিকৈ ক্ষমতাশালী হৈ উঠিল, কাৰণ তেওঁ নিজৰ জীয়েককো বিয়া দি ল'লে ৰজালৈ, আৰু যিহেতু তেওঁ ৰজাকো নিজেই পাতিছিলে, গতিকে তেওঁ অতিকে পাৱাৰফুল হৈ গ'ল। আৰু তেওঁ নিজৰ মতে সকলো কাম কৰিব ল'লে। তেওঁ যাকে মন যায় তাকে হত্যা কৰিব ল'লে, বা যাকে মন যায় তাকেই তেওঁ পদৰ পৰা অপসাৰণ কৰিব ল'লে। আৰু তেওঁৰ এই কামত এই চিফ নবেলছ আৰু অফিচাৰসকলে যথেষ্ট পৰিমাণে অসন্তুষ্ট হৈছিল। আৰু সকলোৱে ভাবিছিল যে লালুকচোলাক হত্যা কৰা যাওক। কিন্তু লালুকচোলা বৰফুকনক হত্যা কৰা যথেষ্ট কঠিন আছিলে, কাৰণ লালুকচোলাই দিনৰ ভাগত তেওঁ এখন কবচ পিন্ধি ফুৰিছিলে, আৰু তাৰ বাবে তেওঁক হত্যা কৰা অতিকৈ কঠিন হৈছিলে। আৰু তেওঁৰ লগত মানে চিকিউৰিটি লৈ ফুৰিছিল। কিন্তু যেতিয়া লালুকচোলাই এদিন শুবলৈ গৈছিলে ৰাতি, তেতিয়া এই 3জন লোকে তেওঁক হত্যা কৰিছিলে। কোন আছিল তেওঁলোক, ভূটাই ডেকা, মাধৱ তামুলী এণ্ড আঘোণা কছাৰী। এই 3জনে লগ লাগি লালুকচোলাক হত্যা কৰিছিল। কেতিয়া, 1680 চনত। আৰু যেতিয়া লালুকচোলাই গদাপাণিক বিচাৰি ফুৰিছিলে, তেতিয়া গদাপাণিক বিচাৰি নাপাই তেওঁৰ পত্নী জয়মতীৰ ওপৰত যথেষ্ট পৰিমাণে অত্যাচাৰ কৰিছিলে। আৰু গতিকে আমি জয়মতীৰ বিষয়েও অলপ জানিব লাগিব। জয়মতী কোন আছিলে, গদাপাণিৰ ৱাইফ। আৰু জয়মতীৰ পিতৃ কোন আছিলে, শ্বি ৱাজ ডাটাৰ অফ লাইথেপেনা বৰগোহাঁই। লাইথেপেনা বৰগোহাঁইৰ জীয়ৰী আছিলে জয়মতী। শ্বি ৱাজ টৰ্চাৰ্ড ইন জেৰেঙা পথাৰ। আৰু এই জেৰেঙা পথাৰত জয়মতীক শাস্তি দিছিলে, যে মানে তেওঁ গদাধৰ সিংহ বা গদাপাণিৰ তেওঁ এড্ৰেছ বিচাৰি তেওঁ এই জয়মতীক তেওঁলোকে শাস্তি দি আছিলে। সতী জয়মতী দিৱস ৱাজ চেলিব্ৰেটেড ইন 27 মাৰ্চ এভৰি ইয়েৰ। লালুকচোলা বৰফুকনক হত্যা কৰাৰ পিছত আহোমসকলৰ বাবে অতিকৈ যোগ্য ৰজা কোন আছিলে, গদাপাণি। তো তেতিয়া কি কৰিলে, এই অফিচাৰসকলে গদাপাণিক তেওঁ কলিয়াবৰৰ ৰজা পাতি দিলে। আৰু এই গদাপাণিৰ আহোম নাম কি আছিলে, চুপাতফা। হি এচেণ্ডেড ইন থ্ৰন ইন 1681। 1681 চনত তেওঁ সিংহাসনত বা ৰজা হিচাপে অধিষ্ঠিত হৈছিল। হি ৰিকেপচাৰ্ড গুৱাহাটী এণ্ড কিল্ড ল'ৰা ৰজা। আৰু গদাধৰ সিংহৰ ৰজা হৈ কি কৰিলে, গুৱাহাটীত তেওঁ আক্ৰমণ কৰিলে আৰু ল'ৰা ৰজাক তেওঁ হত্যা কৰিলে। হি শিফটেড হিজ কেপিটেল টু বৰকোলা বাট লেটাৰ শিফটেড টু গড়গাঁও। আৰু তেওঁ প্ৰথমতে কি কৰিছিলে, নিজৰ ৰাজধানীখন বৰকোলালৈ তেওঁ লৈ গৈছিলে, কিন্তু পিছত তেওঁ আকৌ গড়গাঁৱলৈ উভতাই লৈ আনিলে। দ্য বেটেল অফ ইটাখুলি ফাউট ইন 1682। মোগলছ ৱেৰ ডিফিটেড। আৰু তেওঁৰ সময়তে আহোম আৰু মোগলসকলৰ মাজত ইটাখুলিৰ ৰণ হৈছিলে। আৰু কেতিয়া হৈছিলে, 1682 চনত। আৰু এই যুদ্ধত আহোমসকলে জয়লাভ কৰিছিলে। মানস ৰিভাৰ ৱাজ ডিচাইডেড বাউণ্ডাৰী বিটুইন আহোমছ এণ্ড মোগলছ। আৰু সেই যুদ্ধৰ ৰিজাল্ট হিচাপে মানস ৰিভাৰ আহোম আৰু মোগলৰ মাজৰ সীমা হিচাপে নিৰ্ধাৰণ কৰা হয়। হি ৱাজ দ্য ফাৰ্ষ্ট কিং টু ইন্ট্ৰডিউচ ছাৰ্ভে এণ্ড মেজাৰমেণ্ট অফ লেণ্ড। আৰু গদাধৰ সিংহ প্ৰথমজন ৰজা আছিলে যিয়ে মাটিৰ জৰীপৰ কাম আৰম্ভ কৰিছিলে। হি ৱাজ দ্য গ্ৰেট পেট্ৰনেছ অফ শাক্ত হিন্দুইজম। গদাধৰ সিংহ শাক্ত হিন্দুইজমৰ এগৰাকী পেট্ৰনেছ আছিলে।
হি বিল্ড দ্য ফেমাছ উমানন্দ টেম্পল অন পিকক আইলেণ্ড। আৰু এই গদাধৰ সিংহই উমানন্দ মন্দিৰ বনাইছিলে। ক'ত বনাইছিলে? পিকক আইলেণ্ডত। হি এপইণ্টেড এ ব্ৰাহ্মীণ নেম অৰ্জুন দৈবজ্ঞ এজ হিজ চিফ এষ্ট্ৰলজাৰ। আৰু তেওঁ কি কৰিছিলে? অৰ্জুন দৈবজ্ঞ নামৰ এজন ব্ৰাহ্মণক তেওঁৰ চিফ এষ্ট্ৰলজাৰ হিচাপে তেওঁ নিযুক্তি দিছিলে। আৰু সেই সময়ত সত্ৰবিলাক যথেষ্ট পৰিমাণে ক্ষমতাশালী হৈ উঠিছিলে, কাৰণ সত্ৰবিলাকক ৰয়েল পেট্ৰনেজৰ দৰ্জা দিছিলে কোনে? জয়ধ্বজ সিংহই। আৰু সেই সত্ৰবিলাকত থকা শিষ্যবিলাক, যেনে কিছুমান আছিলে কেৱলীয়া ভকত, যিসকল ভকত বিয়া পতা নাছিলে তেওঁলোকক কেৱলীয়া ভকত বুলি কোৱা হয়। আৰু এই কেৱলীয়া ভকতসকলকো এই ৰজাৰ ঘৰত যে পাইক হিচাপে থাকিবলগীয়া হৈছিলে, কাম কৰিবলগীয়া হৈছিলে, এই কামটো কৰিবলগীয়া নহৈছিলে কেৱলীয়া ভকতবিলাক। তো কি কৰিছিলে? বহুতো বিয়া পতা লোকে নিজকে কেৱলীয়া ভকত বুলি কৈ তেওঁলোকে সত্ৰত আছিলেগৈ, আৰু সেই পাইক কামৰ পৰা তেওঁলোকে বাচি আছিলেগৈ। আৰু এই কথাটো গদাধৰ সিংহই যেতিয়া গম পালে, তেতিয়া তেওঁ কি কৰিলে? এই ফেক কেৱলীয়া ভকতবিলাকক তেওঁলোকক জোৰ কৰি মাংস খুৱাই দিলে। আৰু তেওঁলোকৰ হতুৱাই এই ধোদৰ আলি, মানে এটা ৰাস্তা, সেই ৰাস্তাটো নিৰ্মাণ কৰালে। কিন্তু সেই সময়ত সত্ৰবিলাকৰ যিসকল সত্ৰাধিকাৰ আছিলে বা সত্ৰবোৰ আছিলে, তেওঁলোকৰ ইমানেই ক্ষমতা বেছি হৈ গৈছিলে যে তেওঁলোকে ৰাজ্যৰ পলিটিকেল মেটাৰ্ছবিলাকতো হস্তক্ষেপ কৰিব লৈছিলে। আৰু ঠিক তাৰে এজন যেনেকে দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ আছিলে কোন? বনমালী বাপু। আৰু তেওঁ গদাধৰ সিংহক তেওঁ ছাপোৰ্ট কৰা নাছিলে, কাৰণ গদাধৰ সিংহ নিজেও এজন শাক্ত হিন্দুইজম ফ'ল' কৰিছিলে, আৰু এই সত্ৰাধিকাৰবিলাক আছিলে বৈষ্ণৱ ধৰ্ম বা বৈষ্ণৱিজম গ্ৰহণ কৰোঁতা। তো তেওঁলোকৰ মাজত এটা কনফ্লিক্ট নিচিনা হৈছিলে। তো তেতিয়া কি হৈছিলে? এই যিহেতু বনমালী বাপুৱে গদাধৰ সিংহক ছাপোৰ্ট নকৰিলে, তাৰ বাবে এই গদাধৰ সিংহৰ দিনত বহুতো সত্ৰ ধ্বংস কৰা হৈছিলে। গতিকে যদি এক্সামত সোধা যায় যে কোনজন আহোম ৰজাৰ দিনত সত্ৰবোৰ ধ্বংস কৰা হৈছিলে, তো তাৰ উত্তৰটো হ'ব গদাধৰ সিংহৰ শাসন সময়ত। গদাধৰ সিংহৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ, ডাঙৰ পুত্ৰ লাই এচেণ্ডেড ইনটু থ্ৰন ইন 1696। মানে গদাধৰ সিংহ বা গদাপাণিৰ মৃত্যুৰ পিছত তেওঁৰ ডাঙৰজন ল'ৰা ৰুদ্ৰসিংহ নাম লৈ তেওঁ সিংহাসনত বহে। আৰু এই ৰুদ্ৰসিংহৰ আহোম নাম কি আছিলে? চুখ্ৰাংফা। হি এবলিছ দ্য কাষ্টম অফ বি হেডিং মেন ইন শিঙৰি ঘৰত উঠা প্ৰথা। আৰু ৰুদ্ৰসিংহ ৰজা হৈ কি কাম কৰিলে? এই শিঙৰি ঘৰত উঠা প্ৰথাত নৰবলি দিয়া যিটো প্ৰথা আছিলে, মানে মানুহক বলি দিছিলে, সেই প্ৰথাটো বন্ধ কৰি তেওঁ কি কৰিলে? মহ বলি দিয়া প্ৰথা ষ্টাৰ্ট কৰি দিলে। আৰু তেওঁ নিজৰ ধৰ্মীয় গুৰু কাক মানিলে? আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ আউনীআটী গোহাঁই। আৰু তেওঁ কি কৰিছিলে? পলিচি অফ ডিভাইড এণ্ড ৰুল, মানে চীনত গড়গাঁও, তেওঁ গড়গাঁৱত এখন মিটিং পাতিছিলে, আৰু তাত তেওঁ কি ঘোষণা কৰিছিলে? যিবোৰ ক্ষুদ্ৰ মহন্ত আছিলে তেওঁলোকে এই ব্ৰাহ্মণসকলক শৰণ দিব নোৱাৰিব, ব্ৰাহ্মণসকলক কেৱল ক্ষুদ্ৰসকল, মানে ব্ৰাহ্মণসকলেহে শৰণ দিব পাৰিব। তো তেওঁৰ এই কামত ক্ষুদ্ৰ মহন্তবিলাক যথেষ্ট পৰিমাণে তেওঁলোকে অসন্তুষ্ট হৈছিলে। আৰু এক্সামত সুধিব পাৰে যে পলিচি অফ ডিভাইড এণ্ড ৰুল এইটো কোনজন ৰজাই তেওঁ কৰিছিলে? তাৰ উত্তৰটো হ'ব ৰুদ্ৰসিংহই। আৰু ৰুদ্ৰসিংহৰ কিছুমান লেখত ল'বলগীয়া কাম আছিলে। হি ক্ৰিয়েটেড এ নিউ খেল, বৈৰাগী। বৈৰাগী নামৰ এটা নতুন খেলৰ তেওঁ সৃষ্টি কৰিছিলে। আৰু এই বৈৰাগীসকলৰ কাম কি আছিলে? টু ভিজিট ডিফাৰেণ্ট কাণ্ট্ৰিজ এণ্ড ৰিপৰ্ট টু দ্য কিং দ্য নেচাৰ অফ ছ'চিয়েল এণ্ড পলিটিকেল লাইফ আউটছাইড অফ হিজ কিংডম। যে এই বৈৰাগীসকলে কি কৰিব? যে ৰাজ্যৰ বাহিৰত ঘূৰিব, আৰু বাহিৰত তেওঁ ঘূৰি কি কৰিব? ছ'চিয়েল, সামাজিক আৰু ৰাজনৈতিক যিবোৰ জীৱন আছে বাহিৰৰ, সেইবোৰ ৰজাক আহি তেওঁলোকে ক'বহি, মানে বাহিৰত কেনেকৈ চলি আছে পৃথিৱীখন। হি অলছ' ক্ৰিয়েটেড কটকী এণ্ড খাউণ্ড। আৰু দুটা তেওঁ নতুন খেলৰ সৃষ্টি কৰিলে, সেইকেইটা কি আছিলে? কটকী আৰু খাউণ্ড। আৰু ৰুদ্ৰসিংহৰ দিনত কি কৰা হৈছিলে? বিহু পোনপ্ৰথমবাৰৰ বাবে আহোমৰ ৰাজসভাত পালন কৰা হৈছিলে। বিহু ৱাজ চেলিব্ৰেটেড ইন কৰ্টিয়াৰ্ড অফ হিজ পেলেচ। আৰু তেওঁৰ ৰাজসভাৰ এজন বিখ্যাত কবি কোন আছিলে? কবিৰাজ চক্ৰৱৰ্তী। কবিৰাজ চক্ৰৱৰ্তী কি ৰচনা কৰিছিলে? শংখচূড় বধ। আৰু তেওঁ দুখন বিখ্যাত কাব্য ট্ৰান্সলেট কৰিছিলে, সেইখন কি আছিলে? অভিজ্ঞানম শকুন্তলম আৰু ব্ৰহ্মবৈৱৰ্ত পুৰাণ। আৰু তেওঁ বিখ্যাত নিৰ্মাণৰ ভিতৰত কি আছিলে? কাৰেংঘৰ, জয়সাগৰ পুখুৰী, জয়দৌল, নামদাঙৰ শিলৰ সাঁকো। আৰু তেওঁৰ ৰাজত্ব কালতে ৰংপুৰ নামৰ যিখন নগৰ, সেইখন নিৰ্মাণ কৰা হৈছিলে। আৰু এই ৰংপুৰ নামৰ নগৰখন নিৰ্মাণ কৰিছিলে কোনে? ঘনশ্যাম খনিকৰে। আৰু তেওঁৰ ৰাজদৰবাৰখন যিখন আছিলে, সেইখন কি ষ্টাইলৰ আছিলে? মোগল ষ্টাইলৰ। মানে মোগলসকলৰ যেনেকুৱা ৰাজদৰবাৰ আছিলে, ঠিক তেনেকুৱা ৰাজদৰবাৰ কোনে বনাইছিলে? ৰুদ্ৰসিংহই। আৰু ৰুদ্ৰসিংহই এটা প্লেন কৰিছিলে যে তেওঁ যিসকল হিন্দু ৰজা আছিলে, হিন্দু ৰজাসকলক একত্ৰিত কৰি তেওঁ এই পূৰ্বৰ আমাৰ ভাৰতবৰ্ষখন মোগলসকলৰ পৰা তেওঁ মুকলি কৰিবলৈ চেষ্টা কৰিছিলে। মানে তাৰ বাবে তেওঁ এই হিন্দু ৰজাসকলক একত্ৰিত কৰিবলৈ চেষ্টা কৰিছিলে। আৰু তেওঁৰ দিনতে কছাৰী ৰজা তাম্ৰধ্বজে ৰিভল্ট কৰিছিলে আহোমৰ এগেইনষ্টত। তাৰ আগতেতো এনেও কছাৰীসকল আহোমৰ থাপিত আৰু সঞ্চিত হৈ আছিলে, কিন্তু সেই সময়ত পোনপ্ৰথমবাৰৰ বাবে তাম্ৰধ্বজে আহোমৰ এগেইনষ্টত ৰিভল্ট কৰিছিলে। আৰু এই ৰুদ্ৰসিংহৰ টোটেল 5জন ল'ৰা আছিলে।
আৰু তাৰে 5জন ল'ৰাৰে 4জন ল'ৰা ৰজা হৈছিলেগৈ। আৰু সেইকেইজন কোন আছিলে? শিৱসিংহ, প্ৰমত্ত সিংহ, ৰাজেশ্বৰ সিংহ আৰু লক্ষ্মী সিংহ। আৰু তাৰ ভিতৰত ৰজা কোন হোৱা নাছিলে? মোহনমালা গোহাঁই, এইজন ৰজা হোৱা নাছিলে। বাকী তাৰে 4জন আটাইকেইজনে ৰজা হৈছিলে। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলো। আৰু যিখিনি বাকী আছে আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম। আৰু সময়ৰ অভাৱৰ বাবে মই এই ভিডিঅ'টো অলপ দীঘলকৈ বনাব নোৱাৰিলো, তাৰ বাবে ক্ষমা কৰিব। আৰু যদি ভিডিঅ'টো আপোনাক অলপ হ'লেও সহায় কৰিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।